মৰমৰ ছাত্ৰ ছাত্ৰী 6 নম্বৰ অংকটো চোৱা 6 নম্বৰৰ দুইটো আজি কৰোঁ আগৰ ভিডিঅ'ত মই 1 নম্বৰটো কৰি গ'লোঁ তোমালোকে মোৰ প্লেলিষ্টত চালে গম পাবা মোৰ চেনেলটো চালে গম পাবা যে আগৰ অংকটো কৰি গৈছোঁ যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ চাই ল'বা আহোঁ আজি 2 নম্বৰলৈ 2 নম্বৰত কি কৈছে চোৱা 2 নম্বৰ মান নিৰ্ণয় কৰিব দিছিলে হয় 6 নম্বৰ সমাধান কি দিয়া আছে a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার মাইনাস a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার ব্ৰেকেটটো উঠাই দিয়া এতিয়া সমান এটা কথা মন কৰিবা দেই আগৰটো সেমে থাকি যাব একেই একো পৰিৱৰ্তন নহয় যদি কোৱাবাত যদি তুমি মাইনাস চিহ্ন দেখা ব্ৰেকেটৰ আগত তেতিয়াহলে সাৱধান হৈ যাবা ওপৰৰ অংকটো প্লাস থকাৰ বাবে এই সেমে বহিছিলে এতিয়া নেক্সটটো কি হ'ব চাবা এই মাইনাস ইকুৱেলটো এই প্লাসটো কি হৈ যাব মাইনাস একোন থাকিলে প্লাস থাকে দেই মাইনাস এই মাইনাসে প্লাস মাইনাসে প্লাসে মাইনাস হল কি হৈ গ'ল চোৱা ইয়াৰ আগতে ধনাত্মক ৰাখি আছিলে এটো মাইনাসে প্লাসে মাইনাস হৈ যাব মাইনাসে প্লাস হৈ যাব হল মাইনাসে প্লাসে মাইনাস হৈ যাব হ'ব এতিয়া কাম এটা কৰা a স্কয়ার কবাত আছে নেকি এইটো আছে চোৱা এইটো মিলিছে গতিকে তাৰ আগত মাইনাস a স্কয়ার হল তাছ আৰু আছে জানো নাই গতিকে এটো প্লাস 2 লিখা 2ab প্লাস 2ab কবাত আছে নেকি এইটো লগত এইটো মিলিছে গতিকে এটো প্লাস আছে প্লাস ab হল এইটো প্লাস b স্কয়ার আছে এইটো লগত এইটো মিলিছে না তাৰ আগত মাইনাস b স্কয়ার দিছো এইটো a লগত এইটো a আনিলো তাৰ আগত মাইনাস চিহ্ন বহাল ন টুৱাইস ab লগত এইটো মিলিছিলে কোন চিহ্ন দি থৈছো টুৱাইস ab প্লাস b স্কয়ার লগত এইটো b স্কয়ার মিলিছে তাৰ মাইনাস b স্কয়ার 1 2 3 4 5 6 1 2 3 4 5 6 এনেকৈ মিলাই লবা দেই অংক সদায় ঠাণ্ডা মগজুৰে কৰিবা এতিয়া চোৱা a স্কয়ার দুটা মিলিছে নহয় ইহঁতৰ ভিতৰত যোগ বা বিয়োগ হ'ব পাৰে চোৱা মই এটি চিন টানিছো তোমালোকে চিন নাটানিবা দেই মই বুজাবৰ বাবেহে এইদৰে কৰিব কৈছে যদি ব্লেকবোৰ্ডত বুজাওঁ তেতিয়াহ'লে অসুবিধা নহয় তাৰোপৰি মই তোমালোকক ব্লেকবোৰ্ডত বুজাবলৈ প্ৰয়াস কৰিম চেষ্টা কৰিম যদি ব্লেকবোৰ্ডটো মই কিনি আনিব পৰা নাই যদি কিনি আনো তেতিয়াহ'লে ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম ব্লেকবোৰ্ডত দেখোন a স্কয়ার এটা মাইনাস এটা প্লাস প্লাসে মাইনাসে মাইনাস এটাৰ পৰা এটা গলে শূন্য এটা কাটি দিবা শূন্য নাপাতিলে হ'ব হল দেখোন এই ab আৰু এই 2ab মিলিছে নহয় ab মিলিছে সংখ্যাটো নাচাবা ab মিলিছে ঠিক আছে প্লাসে প্লাস দুটাৰ লগত দুটা কি হ'ব যোগ হ'ব ab হ'ব চাৰিটা দিব আছে এইটো b স্কয়ার মিলিছে না এইটো প্লাস এইটো মাইনাস প্লাসে মাইনাস অৰ্থাৎ অংকটো বিয়োগ হ'ব এটাৰ পৰা এটা বিয়োগ হৈ গ'লে শূন্য একো নবহে এতিয়া ইয়াত মানটো পাতি দিবা কিন্তু a মানে কিমান আছিল যেহেতু a ইকুৱেল 3 আছিল b ইকুৱেল 2 এটো দিয়া আছে নহয় সৰি হল a ইকুৱেল 3 b ইকুৱেল অৰ্থাৎ b ঠাইত আমি 2 পাতিব পাৰো a ঠাইত 3 এৰ জায়গাত এই এনেকুৱা মানে গুটে পূৰণ হৈ থাকে দেই এনেকুৱা মানে গুটে পূৰণ থাকে 4 এনেকুৱা মানে পূৰণ a পূৰণ b এনেকা পূৰণ চিহ্ন পাতিব পাৰো হল মই নাই পতা ডাইৰেক্ট কৈ দিছো 3 a ঠাইত 3 পাতিব পূৰণ b ঠাইত কি পাতিম 2 পাতিব পাৰো হয় না হল দিছে পূৰণ কৰে 2 3 গুণ 6 6 4 গুণ 24 উত্তৰটো এইটো কি ক'লে একে বুলি কৰি দিলো পূৰণ দেখো 3 4 গুণ 12 2 12 24 যদি অংকটোত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেন্ট কৰিবা আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেন্ট কৰিবা দেই আৰু যদি চেনেলটো যদি চাই ভাল পাই আছা অংকটো বুজি পাইছা মোৰ যদি বুজোৱাৰ কৌশলটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা
আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই ধৰণৰ ভিডিঅ' মই বহুত দিছোঁ, গতিকে তোমালোকে ভিডিঅ'সমূহ চাবলৈ চেষ্টা কৰিবা। মোৰ চেনেলত তোমালোকে ভিজিট কৰিবা, গতিকে দেখা পাবা যে এই ধৰণৰ অংক বহুত দিয়া আছে। ন কৌশলেৰে মই শিকাবলৈ প্ৰয়াস কৰিছোঁ। যদি সেই কৌশলসমূহ তোমালোকে অৱলম্বন কৰা তেতিয়া আগলৈ তোমালোকৰ অংক ইজি হৈ যাব। আজিলৈ হ'ব। যদি চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজিলৈ হ'ব, ইয়াতে এৰো, বাই।